নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈৰ পৰা আৰম্ভ পবিত্ৰ ৰমজান মাহ আৰু ইছলাম ধৰ্মী লোকৰ এই পবিত্ৰ ৰমজান মাহক লৈ আহি গ'ল নতুন এছুপি। ৰমজান পালন কৰাৰ লগতে মুছলমান লোকসকলে মানিব লাগিব 16টাকৈ নিয়ম। কি এই নিয়ম চাওঁ আহক। কাইলৈৰ পৰা আৰম্ভ পবিত্ৰ ৰমজান মাহ আৰু ৰমজানক লৈ ইছলামিক চেণ্টাৰে বান্ধি দিলে এছুপি। এই এছুপি অনুসৰি ৰমজান পালন কৰাৰ লগতে মানিব লাগিব 16টাকৈ নিয়ম। কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। ইফতাৰৰ আয়োজন কৰিব লাগিব প্ৰতিটো মছজিদে। মাইকত বাৰে বাৰে চেহেৰীৰ ঘোষণা নকৰিবলৈ আহ্বান জনোৱা হৈছে। দুখীয়া লোকৰ সৈতে ইফতাৰ কৰাৰ আহ্বান জনোৱা হৈছে। ধনী মুছলমানক দৰিদ্ৰক দান দিবলৈ আহ্বান কৰা হৈছে। ধনী মুছলমানে 2.5% ধন দুখীয়া লোকক দিবলৈ আহ্বান জনোৱা হৈছে। চাফ চিকুণকৈ ৰাখিব লাগিব মছজিদৰ লগতে প্ৰতিটো অঞ্চল। সকলোৰে বাবে চেহেৰী আৰু ইফতাৰৰ সময়ত দোৱাৰ আহ্বান কৰা হৈছে। বিশ্ব আৰু দেশৰ কল্যাণ আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব লাগিব মুছলমান লোকসকলে। চেহেৰীৰ সময়ত হুলস্থুল নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ৰমজান পালন কৰোঁতে আনক অশান্তি নকৰিবলৈ আহ্বান জনোৱা হৈছে। ৰমজান পালনৰ বাবে যান জঁটৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি নকৰিবলৈ আহ্বান জনোৱা হৈছে। ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ মৌলানা খালিদ ৰছিদৰ এই আহ্বান ভাৰতৰ মুছলমানসকলক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ প্ৰতিবাদক অন্তুষ্ট প্ৰদৰ্শন কৰি মুকলি কৰিবলৈ গৈ আছে নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প। অহা 11 এপ্ৰিলৰ পৰা কাৰ্যক্ষম হ'ব নামনি সোণহিৰি জলবিদ্যুৎ প্ৰকল্প। প্ৰথম পৰ্যায়ত 3টা ইউনিটৰ জৰিয়তে 750 মেগাৱাট বিজুলী উৎপাদন হ'ব আৰু 2026 চনৰ মে' মাহৰ ভিতৰত 8টা ইউনিট কাৰ্যক্ষম কৰি 2000 মেগাৱাট বিজুলী উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ কৰিব NHPCয়ে। NHPCৰ মুৰব্বী ডক্টৰ RK চৌধুৰীৰ এই ঘোষণা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ট্ৰেডিং কেলেংকাৰী। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাস নামৰ এইগৰাকী যুৱকে লুটিলে প্ৰায় 50 কোটি টকা। এইবাৰ চুমি বিশালৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত। আৰু প্ৰবঞ্চক চিন্ময় দাস বৰ্তমান পলাংপাৰী থানাত। ট্ৰেডিঙৰ প্ৰলোভনেৰে শ লোকৰ পৰা পুনৰ লুণ্ঠন প্ৰবঞ্চকৰ। ৰাজ্যত এতিয়াও অব্যাহত আছে ট্ৰেডিং প্ৰবঞ্চনা। এইবাৰ চুমি বিশালৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নিকটৱৰ্তী ৰাণীত। ট্ৰেডিঙৰ প্ৰলোভনেৰে চিন্ময় দাসে লুটিলে প্ৰায় 50 কোটি টকা। ৰাণী অঞ্চলৰ বিভিন্ন লোকৰ পৰা চিন্ময় দাসে সংগ্ৰহ কৰিছিল এই ধনখিনি আৰু ধন লৈ অধিক মুনাফা দিয়াৰ প্ৰলোভন দিছিল চিন্ময় দাসে। কিন্তু ধন ঘূৰাই দিয়াৰ সময়ত লোকসকলক গালি গালাজ কৰাৰ অভিযোগ। মাক দেউতাকৰ লগতে প্ৰেয়সীৰ জৰিয়তে সংগ্ৰহ কৰিছিল এই ধন আৰু ৰাইজৰ এজাহাৰৰ ভিত্তিত ৰাণী আৰক্ষীয়ে আটক কৰে প্ৰবঞ্চক চিন্ময় দাসক। ধৃত চিন্ময় দাসক পলাশবাৰী থানাত বৰ্তমান সোধা পোছা কৰি আছে আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজি হৈছে মাৰ্চৰ প্ৰথমটো দিন আৰু মাৰ্চৰ পহিলা দিনটোতে দেশবাসীলৈ বেয়া খবৰ। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 6 টকাকৈ। মাৰ্চৰ পহিলা দিনটোতে এটা বেয়া খবৰ। বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো চিলিণ্ডাৰত 6 টকাকৈ বৃদ্ধি পাইছে। 19 কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ধাৰ্য কৰা হৈছে এই নতুন নিৰিখ। অৱশ্য সালসলনি ঘটা নাই ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। পৰৱৰ্তী খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক লৈ এইবাৰ অন কেমেৰাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। বৈঠকৰ মাজতে দুই ৰাষ্ট্ৰনেতাৰ মাজত তীব্ৰ বাকবিতণ্ডা।
শান্তি চুক্তি মানি নলওঁ বুলি কোৱাৰ পিছতেই জেলেনস্কিক ধমক ডনাল্ড ট্ৰাম্পৰ আৰু খঙতে হোৱাইট হাউচ এৰিলে জেলেনস্কিয়ে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক এইবাৰ ধমক মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। হোৱাইট হাউচলৈ মাতি নি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ধমক ডনাল্ড ট্ৰাম্পৰ। তৰ্কযুদ্ধত লিপ্ত হৈ বৈঠক এৰি গুচি যায় জেলেনস্কি। শান্তি চুক্তি মানি নলওঁ বুলি কোৱাৰ পিছতেই ধমক দিয়ে ডনাল্ড ট্ৰাম্পে। প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে সহায় কৰি আহিছিল জেলেনস্কিক। ঠিক একেদৰে ডনাল্ড ট্ৰাম্পৰ পৰাও জেলেনস্কিয়ে বিচাৰিছে আৰ্থিক আৰু সামৰিক সহায়। পুটিনক ৰোধ কৰিবলৈ বিচৰা সহায় নোপোৱাত ক্ষোভিত হৈ পৰিছে জেলেনস্কি। খনিজ সম্পদৰ চুক্তিত স্বাক্ষৰ নকৰাকৈয়ে খঙত হোৱাইট হাউচ এৰিলে জেলেনস্কিয়ে। জেলেনস্কিয়ে লাখ লাখ মানুহৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ ডনাল্ড ট্ৰাম্পক। আমেৰিকাক অসন্মান কৰাৰ অভিযোগ উত্থাপন হৈছে জেলেনস্কিৰ বিৰুদ্ধে। আৰু তৃতীয় বিশ্বযুদ্ধৰ পক্ষপাতী নেকি বুলি জেলেনস্কিলৈ প্ৰশ্ন ডনাল্ড ট্ৰাম্পৰ। আমেৰিকাই যুদ্ধ সামগ্ৰী নিদিলে 2 সপ্তাহৰ ভিতৰত শেষ হৈ যাব ইউক্ৰেইন, এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, 2 মাৰ্চ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ আৰু দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ৰমজান মাহৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰমজান মাহৰ পূৰ্বে দিল্লীত মুছলমানসকলে আয়োজন কৰিছিল এক বিশেষ অনুষ্ঠানৰ আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই কাৰ্যসূচীৰ পৰাই দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জনাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।